নমস্কাৰ, মই প্ৰাঞ্জল স্বাগতম জনাইছো তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা আসুৰ সভাপতি উৎপল শৰ্মাৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৰল দায়িত্বহীন মন্তব্য আগবঢ়াই আহিছে। অসমৰ বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা নহয়, ৰাষ্ট্ৰইহে সমাধান কৰিব বুলি কোৱা কথাষাৰৰ তীব্ৰ প্ৰতিবাদ আসুৰ সভাপতিগৰাকীৰ। যদি সমাধান কৰিবই তেন্তে অসমৰ বান সমস্যাক প্ৰথমে ৰাষ্ট্ৰীয় সমস্যা বুলি স্বীকৃতি দিয়ক। সমস্যাৰ গুৰুত্ব উপলব্ধি কৰক নতুন দিল্লীয়ে। মন্তব্য উৎপল শৰ্মাৰ। চাওহক গুৱাহাটীৰ পৰা আমাৰ সাংবাদিক হিমাশ্ৰী কলিতাই পঠিওৱা এই প্ৰতিবেদন। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বান সমস্যা বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে, এই দাবীটোক তৰল কৰিবলৈ গৈ যিবোৰ কথা কৈছে গোটেইকেইটা কথাৰে ছাত্ৰ সন্থাই বিৰোধিতা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীৰ গোটেই কথাখিনি তৰল, স্ববিৰোধী আৰু দায়সৰা ধৰণৰ। এটা কথা স্পষ্ট যে অসমৰ বান গৰাখহনীয়া সমস্যাই স্বাধীনতাৰ পাছৰে পৰা এতিয়ালৈকে বানপানীয়ে আমাৰ অৰ্থনীতিৰ কঁকাল ভাঙি দিছে, গৰাখহনীয়াই অসমৰ মানচিত্ৰখনকে সংকুচিত কৰিছে আৰু স্বাধীনতাৰ পৰা এতিয়ালৈকে যোৱা 8টা দশকত প্ৰতিখন ৰাজ্য চৰকাৰে এই সমস্যাটোৰ মোকাবিলা কৰাত ব্যৰ্থ হৈছে, চূড়ান্তভাৱে ব্যৰ্থ হৈছে, পুতৌজনকভাৱে ব্যৰ্থ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰো তাৰে এক উদাহৰণ। সদৌ অসম ছাত্ৰ সন্থাই দীঘলীয়া সময় ধৰি আমি কৈ আছোঁ যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁৰ বোলে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি কোৱাসকলৰ লগত এইটোৱে পাৰ্থক্য, তেওঁ ৰাষ্ট্ৰীয় সমস্যা নহয়, ৰাষ্ট্ৰীয় সমাধান হিচাপে ভাবে, ৰাষ্ট্ৰীয় সমাধান হোৱাটো বিচাৰে। কোনে আপত্তি কৰিছে সমাধান কৰাত? সমস্যাটোক প্ৰথম স্বীকৃতিটো দিয়ক, সমস্যাটোৰ গুৰুত্ব উপলব্ধিটো কৰক দিল্লীয়ে। সমস্যাটোৱে যদি স্বীকৃতি নিদিয়ে, সমস্যাটোৰ গুৰুত্বই যদি উপলব্ধি নকৰে, সমাধানৰ সদিচ্ছা, সমাধানৰ ৰূপৰেখা আহিব ক'ৰ পৰা? মুখ্যমন্ত্ৰীগৰাকীয়ে কোৱা কথাকেইটাৰ বিৰোধাভাস চাওক। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ইয়াৰ কাৰণে আঁচনি লাগিব, সমস্যা বুলি ঘোষণা কৰিলেই নহ'ব। অসমৰ বিশেষজ্ঞই আজিলৈকে আঁচনি দিব পৰা নাই, কেৱল মথাউৰি আৰু জিঅ' বেগৰ কথা কয়। গতিকে তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা বিচাৰিব নোৱাৰে, কাৰণ ভাল আঁচনি এখন নাই। তেওঁৰ কথাটোৱে প্ৰমাণ কৰিছে যে অসমৰ বিশেষজ্ঞৰ লগতে দেশৰ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদেশৰ বিশেষজ্ঞৰো নিয়োগ কৰি এক নিখুঁত পৰিকল্পনা যুগুত কৰিব লাগে যে অসমৰ বান গৰাখহনীয়া সমস্যাৰ কি ধৰণে সমাধান কৰিব পাৰে। তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ লাগিব, কাৰণ পুঁজিৰ ব্যাপক পৰিসৰত ইয়াত ব্যয় হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আঁচনি এখন দিলে তেতিয়া মোদীক বিচাৰিব পাৰিম, 50,000 কোটি টকা লাগিলেও বিচাৰিব পাৰিম। অৰ্থাৎ তেওঁৰ মুখতে ওলাইছে 50,000 কোটি টকা, কিমান টকা লাগে তাৰ হিচাপ নাই। সেইকাৰণে আমি বিচাৰোঁ যে কেন্দ্ৰীয় চৰকাৰে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক আৰু ইয়াৰ কাৰণে সুকীয়া পুঁজিৰ আবণ্টন কৰক। কেৱল দুৰ্যোগ প্ৰশমন বিভাগৰ কেইকোটিমান টকাৰ পুঁজিৰে সৈতে অসমৰ বান গৰাখহনীয়া সমস্যাৰ সন্মুখীন হ'ব পৰা নাযায়, এই সমস্যাৰ সমাধান কৰিব পৰা নাযায়। মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এটা কথা উপলব্ধি কৰা ভাল, আমি যে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা বুলি ক'বলৈ এইকাৰণে ঘোষণা কৰিবলৈ দাবী জনাইছোঁ, কাৰণ অসমৰ বান গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজন আছে। এতিয়া শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ যি মৰণকাটৰ যন্ত্ৰণা, তাৰ পাছতো কয়লা খননৰ অবৈধ গোটেই প্ৰক্ৰিয়াটোক মুখ্যমন্ত্ৰীগৰাকীয়ে একো নজনাৰ ভাও ধৰিছে। তেওঁ কৈছে কি নগালেণ্ডতহে হৈছে, নগালেণ্ডত বেলেগ চৰকাৰ, নগালেণ্ডৰ চৰকাৰক তেওঁ হেঁচা দিব নোৱাৰে। সেইকাৰণে আমি কৈছোঁ যে নগালেণ্ডৰ কাৰণে যদি অসমত বানপানী হয়, অৰুণাচলৰ ডেমৰ কাৰণে যদি অসমত বানপানী হয়, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ডেমৰ কাৰণে যদি অসমত বানপানী হয়, এতিয়া চীনৰ কথাও আমি সততে উচ্চাৰণ কৰোঁ। আপোনাৰ যদি এইবোৰৰ ওপৰত কোনো হেঁচা দিব পৰা ক্ষমতা নায়েই, সেইকাৰণে কেন্দ্ৰীয় চৰকাৰৰ ইয়াত হস্তক্ষেপ লাগিব। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ বানপানীৰ কাৰণে মেঘালয়ত হৈ থকা উন্নয়নৰ কামবিলাকক জগৰীয়া কৰি থাকে। বান সাহায্য তুলিব নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীৰ মন্তব্য কটাক্ষ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। চাওহক লুৰিণজ্যোতি গগৈয়ে আগবঢ়োৱা গুৰুত্বপূৰ্ণ মন্তব্যখিনি। মুখ্যমন্ত্ৰীয়ে বানপানীৰ সাহায্য তোলাৰ ক্ষেত্ৰত যিবোৰ স্বেচ্ছাসেৱী অনুষ্ঠান আছে তেওঁলোকক বাধা দিছে, বাৰণ কৰিছে। বাধা দিয়াৰ কোনো নৈতিক অধিকাৰ মুখ্যমন্ত্ৰীৰ নাই। মুখ্যমন্ত্ৰীয়ে নিজৰ যিটো CM ৰিলিফ ফাণ্ড তাতোতো চান্দাই তুলিছে। যিমান বেপাৰী আছে বেপাৰীবোৰক দমচম দি পইচা লৈছে, বিভিন্ন মানুহৰ পৰা লৈছে, তেওঁলোকক ফোন কৰি দিয়ে, কাৰণ দিবই লাগিব ব্যৱসায়ীসকলে, কাৰণ ঠিকা ঠুকলি ব্যৱসায় বাণিজ্য GST ঝেমেলা, IT এইবোৰ সব ঝেমেলাত দি দিয়ে, গতিকে তেওঁলোকে পইচা দিছে।
তেওঁ নিজে চান্দা তুলি CM ৰিলিফ ফাণ্ড চলাইছে, 1.5 লাখ কোটি টকাৰ ঋণৰ বোজা লৈ লোন লৈ অসম চলাই আছে। আৰু সেই ঋণৰ বোজা আমাৰ গাঁৱৰ মানুহক দিছে, লাইটৰ বিল বঢ়াইছে, মাটিৰ খাজানা বঢ়াইছে, বস্তু বাহনিৰ দাম বঢ়াইছে। আৰু ৰাইজে দান বৰঙণি তুলি সহায় কৰিব খুজিছে, তেওঁ বাধা দিব খুজিছে। এইটো কোনো কাৰণতে গ্ৰহণীয় নহয়, আমি কোনো কাৰণতে কেতিয়াও গ্ৰহণ নকৰোঁ। আৰু যিসকল স্বেচ্ছাসেৱী অনুষ্ঠান আছে তেওঁলোককো মুখ্যমন্ত্ৰীয়ে কথা নেমানিবলৈ আহ্বান জনাইছোঁ। উপযুক্ত সময়ত যদি ৰাইজে সহায় নকৰিলে হ'লে, ৰাইজে খোৱা বোৱা সামগ্ৰী আন সামগ্ৰী নিদিলে হ'লে মানুহ দুৰ্ভিক্ষত মৰিলে। গতিকে মুখ্যমন্ত্ৰী এইটো কথা জনা দৰকাৰ। আপুনি মানে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে, নিজৰ মুখলজ্জা ঢাকিবৰ কাৰণে, নিজৰ অসমৰ্থতা প্ৰকট হ'ব বুলি ভাবি এই জনস্বাৰ্থৰ যিটো সেৱা, ৰাইজৰ যিটো সেৱা, স্বেচ্ছাসেৱী অনুষ্ঠান, দল, সংগঠন, মানৱ হিতৈষী মানুহৰ যিটো সেৱা, সেইটো জোৰ কৰি ভয় ভাবুকি খুৱাই বন্ধ কৰিব নোৱাৰিব। চিতু বৰুৱাৰ হৃদয়ত ঠাই পালে নেকি বদৰুদ্দিন আজমলে? মিয়াসকলক খেদা উচিত বুলি মন্তব্য কৰা চিতু বৰুৱাই ৰাজ্যখনৰ সম্প্ৰীতিৰ এনাজৰীডালৰ ওপৰত দিলে মন্তব্য। চাৱা হওক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। মই বদৰুদ্দিন আজমল চাহাবক মই গালি পাৰিছোঁ, কিন্তু এটা কথা ক'ব লাগিব, উজনি অসমৰ বাগাকান্ত ৰাইজৰ কাৰণে বদৰুদ্দিন আজমল চাহাবে যিখিনি ত্যাগ কৰিলে, সঁচা কথা ক'বলৈ গ'লে মোৰ অন্তৰ জয় কৰিছে। বদৰুদ্দিন আজমল চাহাবক মই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু নেদেখা দিনক মই আশীৰ্বাদ বিচাৰিছোঁ। অনাগত দিনত আজমল চাহাবক ঠিক এই ধৰণে ৰাইজৰ কাম কৰিবলৈ এটা শক্তি দিয়ক। ইয়াৰ আগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ, আমিও যদিও বান ডিবিকেইটাৰ মাজত আছোঁ, তাৰপিছতো কিছুমান কথাত আমাৰ মনত আনন্দ লাগিছে। কাৰণ শিৱসাগৰখন এতিয়া সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈছে। হিন্দুৱে মছজিদ চাফা কৰিছে, মুছলমানে নামঘৰ চাফা কৰিছে। তাতকৈ আমাৰ জীৱনৰ কাৰণে, বিশেষকৈ মোৰ জীৱনৰ কাৰণে, আমাৰ জীৱনৰ কাৰণে তেনে দৃশ্য আমি দেখা পোৱাই নাছিলোঁ। পাইছিলোঁ জানো? বজালীৰ বাংলিপাৰা ছাৰ্ভিচ ষ্টেচনৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰচাৰৰ অভিযোগ এক পৰ্টেল চেনেলৰ বিৰুদ্ধে। যোৱা 4 আগষ্টত ডিপুটোত তেল নোহোৱা কেন্দ্ৰ কৰি হোৱা ভুল বুজাবুজিক বিকৃত ৰূপক উপস্থাপন কৰিছিল চেনেলটোৱে। এই ঘটনাক বিকৃত ৰূপ দিলে তথাকথিত স্থানীয় পৰ্টেল আছাম পাব্লিক টক্স নামৰ চেনেলটোৱে। ডিপুটোৰ স্বত্বাধিকাৰীয়ে পৰ্টেলটোৰ বিৰুদ্ধে ভবানীপুৰ আৰক্ষী চকীত দাখিল কৰিলে এজাহাৰ। চাৱা হওক আমাৰ এই প্ৰতিবেদন। বজালীৰ বাংলিপাৰা ভাৰত পেট্ৰলিয়াম পাম্পত উত্তপ্ত পৰিস্থিতি। গ্ৰাহকক পেট্ৰল যোগান ধৰিব নোৱাৰি ওলটাই প্ৰাণে মৰা ভাবুকি পাম্পৰ কৰ্মচাৰী প্ৰণৱ মেধিৰ। উল্লেখযোগ্য যে পেট্ৰল পাম্পটোত প্ৰায় প্ৰত্যেক দিনে পেট্ৰল নোহোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। আচলতে সেইদিনাখন 4 আগষ্ট আছিলে। সেইদিনা ডিপুত আমাৰ কিবা কাৰণত তেল নাছিলে, পেট্ৰল। আমাৰ গাড়ীখন বেয়া হৈছিলে, আহিবলৈ দেৰি হ'ল। তো সেই সময়তে আমাৰ এজন স্থানীয় যুৱকে তেওঁৰ গাড়ীত পেট্ৰল ল'বলৈ আহিছিলে। তো আহোঁতে তেওঁ পেট্ৰল নাপায় আমাৰ কৰ্মচাৰী আৰু মেনেজাৰক বেয়া ব্যৱহাৰ কৰিছে, লগতে হাত তুলিবলৈও প্ৰস্তুত হৈছিলে। তো সেইদিনাখন মই নাছিলোঁ, মই মোৰ ল'ৰাৰ বেমাৰৰ কাৰণে হস্পিটেলত আছিলোঁ। মই কালি আহিছোঁ তাৰ পৰা। আহি পেলাই মই এটা নিউজ, আছাম পাব্লিক টক্স নিউজ এটা আমাৰ ডিষ্ট্ৰিবিউচৰ হয়, য'ত এটা ভুল বাৰ্তা এটা ৰাইজলৈ প্ৰেৰণ কৰিছে। আৰু তেওঁ আগতেও এবাৰ এটা ভুল বাৰ্তা ৰাইজলৈ প্ৰেৰণ কৰিছিল, যিটো আমাৰ প্ৰণৱ মেধি ডাঙৰীয়াই পানী মাৰা বুলি যিটো কথা কৈছে, কিন্তু সেই কথাটো সম্পূৰ্ণ ভিত্তিহীন আৰু মনে সজা কথা এইটো। গতিকে মই স্বত্বাধিকাৰী হিচাপে ৰাইজৰ আগত আপোনালোকৰ চেনেলৰ জৰিয়তে ক'ব বিচাৰোঁ যে যিটো কথা তেওঁলোকে নিউজ কৰিছে, এইটো বাৰু আগতে এটা কৰিছিলে, সেইটো তেওঁলোকে সম্পূৰ্ণ অৱমাননা কৰে। আপোনালোক নিউজ চেনেলে আমাক ক্ষমা খুজিব লাগিব, ৰাইজৰ আগত গোটেই আচলতে প্ৰমাণত দাঙি ধৰিব পাৰিব লাগিব। যদি নোৱাৰে তেতিয়াহ'লে আমি আইনীগত ব্যৱস্থা লৈ বাধ্য হ'ম। যিহেতু আমাৰ এটা ডিপুৰ এটা সেই কথা আছে, সন্মানৰ কথা আছে, সেইটো আমি দাগ কৰিব দিব নোৱাৰোঁ বিনা দোষত। মৰিগাঁও চাপৰিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।
জিলমোহন মণ্ডল নামৰ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজনে নিজ বাসগৃহত বিদ্যুৎস্পৃষ্ট হৈ সাৱটিলে কৰুণ মৃত্যু। সংকটজনক অৱস্থাত ছাত্ৰগৰাকীক পৰিয়ালৰ লোকে মৰিগাঁও শ্বহীদ তিলক হেমৰাজ গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও চিকিৎসকে মৃত বুলি জানিবলৈ দিয়ে। চাওঁ আহক মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক মকিবুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন। থিয় হৈ আছিলে, থিয় হৈ ওপৰত কিবা কাম কৰি আছিল লাইনৰ, তাৰপিছত পৰি গ'ল, পৰি পেলাই কৈছে বাবাক বুলি কৈছে। তেতিয়া মায়ে মই দৌৰি আহি পেলাই পাৰটো টানি দিছো আৰু কাটা চুচটো পেলাই দিছো। তেতিয়ালৈকে তাৰ মাত বোল আছিলে নাই? মাত বোল নাই, কিবা তোলা হৈ গ'ল, মুখ চুখ তোলা হৈ গ'ল। তাৰটো মানে হাততে লাগি আছিলে, হাঁহ কৰি আছিলে। তাৰ বয়স কিমান হৈছে? বয়স 16 বছৰ হৈছে। নামটো? নামটো জিলমোহন মণ্ডল। সি পঢ়ি আছিলে? 9ত পঢ়ি আছে। শিৱসাগৰত বান সাহায্য সামগ্ৰী বিতৰণ। শিৱসাগৰ জিলা বিজেপিৰ উদ্যোগত এই সাহায্য বিতৰণ। বান সাহায্য বিতৰণত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সহযোগ। চাওঁ আহক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। যে আমাৰ এই বানৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈকে 97টি জীৱন আমি হেৰুৱালোঁ। প্ৰায় 11 লাখতকৈ অধিক লোক বানগ্ৰস্ত। প্ৰায় 2200 গাঁও বান আক্ৰান্ত। আমাৰ আটাইতকৈ বেছি ক্ষতি হৈছে শিৱসাগৰ জিলাত। আৰু সকলো আগবাঢ়ি আহিছে কেন্দ্ৰ চৰকাৰৰ সহযোগত। ৰাজ্য চৰকাৰে প্ৰথম দিনটোৰ পৰাই যুদ্ধকালীন ক্ষিপ্ৰতাৰে সকলোবিলাক কাম কৰিছে। এগৰাকী সাংসদ বা মন্ত্ৰী বা বিজেপিৰ সদস্য হিচাপে নহয়, এগৰাকী সাধাৰণ নাগৰিক হিচাপে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ প্ৰতিটো সংশ্লিষ্ট বিভাগ, বিশেষকৈ SDRF আৰু NDRF-ক আমি ধন্যবাদ জনাইছোঁ যে প্ৰথম দুদিনতে 28,000তকৈ অধিক লোকক তেওঁলোকে ৰেস্কিউ কৰিলে, উদ্ধাৰ কৰিলে। আৰু আজি পৰ্যন্ত সকলোৱে কাম কৰি আছে। আৰক্ষী, জিলা প্ৰশাসন এইবিলাকৰ লগতে বিভিন্ন সামাজিক সংস্থা, দেশৰ বিভিন্ন প্ৰান্তৰ সংস্থা, অসমৰ সদীৰ পৰা ধুবুৰীলৈকে বিভিন্ন বেচৰকাৰী সংস্থাই নিজৰ গাঁঠিৰ ধন ভাঙি মানৱীয়তাৰ উৎকৃষ্টতম নিদৰ্শন দেখুৱাই আমাৰ শিৱসাগৰ, চৰাইদেউ, যোৰহাট তথা গোলাঘাটবাসী ৰাইজৰ ওচৰত থিয় দিছেহি। আৰু একেধৰণে আমাৰ সেৱাই সংগঠন যি মন্ত্ৰই আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে বুথ পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈকে, ৰাজ্যিক পৰ্যায়লৈকে সকলোৱে প্ৰতি মুহূৰ্তত কাম কৰি আছে। ইতিমধ্যে আমাৰ কাৰ্যকৰ্তাসকলে নিজৰ পুঁজিৰে 16 কোটি টকাৰো অধিক মূল্যৰ আমাৰ বিভিন্ন সাজ পোছাক পঠিয়াইছে। আৰু আমাৰ শিৱসাগৰ জিলাই প্ৰথম দিনাখনৰ পৰাই কেনেধৰণে কাম কৰিছে আপোনালোকে জানে। বজালীৰ বৰহাদেৰীত স্মৃতিচাৰণ আৰু গ্ৰন্থ উন্মোচনী সভা। প্ৰয়াত দীননাথ তালুকদাৰৰ স্মৃতিচাৰণ সভা। ভটান্ত হাদেৰী আঞ্চলিক স্বৰ্ণশাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হয় এই সভা। সভাখনত শ্ৰদ্ধাঞ্জলি শীৰ্ষক গ্ৰন্থখনৰ উন্মোচন। গ্ৰন্থখন উন্মোচন কৰে BHB মহাবিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ নমিতা দাস গুৰুঙে। চাওঁ আহক বজালীৰ পৰা আমাৰ সাংবাদিক প্ৰাঞ্জল দাসে পঠিওৱা এই প্ৰতিবেদন। আমাৰ বজালী জিলাৰ বজালী সমষ্টি এই বৰহাদেৰী গাঁৱৰ দীননাথ তালুকদাৰ দেৱৰ পৰলোকপ্ৰাপ্তি হৈছিল। আজি তেখেতৰ স্মৃতিচাৰণ সভাত মই উপস্থিত আছোঁ। লগতে আমাৰ বজালীৰ গণ্যমান্য ব্যক্তিসকল, সাহিত্য সভাৰ বিষয়ববীয়াসকল, বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। আজি খুব ভাল লাগিল যে দীননাথ তালুকদাৰ এজন খুব নিয়মবৰ্তিতা, সমাজপ্ৰিয়, সমাজ হিতৈষী, বজালীৰ কাৰণে চিন্তা কৰা, এই হাদেৰীৰ কাৰণে চিন্তা কৰা এগৰাকী ব্যক্তি আছিল। সদায় সামাজিক জীৱনৰ লগত জড়িত আছিল। তেখেতে চাকৰি কৰিছিল, চাকৰি সূত্ৰে অৰুণাচলত আছিল। অৰুণাচলৰ মানুহৰ লগত তেখেতৰ এটা বিশেষ ব্যক্তিত্ব, এটা সম্পৰ্ক আছে। গতিকে তেনেকুৱা এজন ব্যক্তি আমি হেৰুৱাবলগীয়া হ'ল আৰু সমাজ জীৱনৰ আমি বিস্তৰ ক্ষতি হোৱা বুলি অনুভৱ কৰিছোঁ। আৰু এজন মহান ব্যক্তিৰ
এনেকুৱা এজন ডিচিপ্লিন থকা এজন নিয়মানুৱৰ্তিতা পালন কৰি সমাজ জীৱনক অৰিহণা আগবঢ়াই যোৱা ব্যক্তিৰ স্মৃতিচাৰণ সভাত উপস্থিত থাকিবলৈ পাই মই বিধায়ক হিচাপে নিজে গৰ্ব অনুভৱ কৰিছো, সৌভাগ্যৱান বুলি ভাবিছো। তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত পৰম পিতা শ্ৰীচৰণত ধন্যবাদ জনাইছো আৰু পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰি এই অঞ্চলৰ ৰাইজক অনুষ্ঠান প্ৰতিষ্ঠানক তেখেতৰ এই স্মৃতিচাৰণ সভাখন ইমান আটকধুনীয়াকৈ অনুষ্ঠিত কৰাৰ কাৰণে মই বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞ। এইখন মই শ্ৰদ্ধাঞ্জলি মানে অতি সুন্দৰ বেটুপাত তেখেতৰ এনেকুৱা এখন সুন্দৰ ছবি ইয়াত অংকন কৰা হৈছে আৰু ইয়াত তেখেতৰ পুত্ৰ, তেখেতৰ কন্যা, তেখেতৰ জোঁৱাই আৰু কেইবাগৰাকীও সমাজসেৱীয়ে তেখেতৰ বিষয়ে ইয়াত স্মৃতিচাৰণ কৰিছে। আৰু সঁচাকৈয়ে আচলতে মানুহৰ জন্মটো ডাঙৰ কথা নহয়, তেখেতৰ মৃত্যুত যে আজি ইমান মানুহ সমবেত হৈছে, এনেকুৱা এখন যে সুন্দৰ সভা হৈছে, সেয়া সঁচাকৈয়ে এগৰাকী ব্যক্তিৰ, তেওঁ যি এগৰাকী অমায়িক ব্যক্তি আছিল, সেই গোটেইখিনি ইয়াত উপস্থাপন কৰা হৈছে গ্ৰন্থখনত। বহুত ভাল লাগিছে আৰু এনেকুৱা এখন পবিত্ৰ গ্ৰন্থ উন্মোচন কৰিবলৈ পাই মই নিজকে ধন্য মানিছো। আজিলৈ সন্ধিয়াৰ বাতৰি ইমানেই। প্ৰতিটো বা বাতৰিৰ কাৰণে আপোনালোকে চাই থাকিব তেজছ লাইভ 24x7।